নমস্কাৰ, মই নাহৰকটীয়াৰ ৰণমী মহন্তই মহীশূৰৰ অসমীয়া সাহিত্য চৰ্চা অনুষ্ঠান পোহৰৰ জোনাকীলৈ অলেখ শুভকামনা জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ এটি স্বৰচিত কবিতা ফাগুন। পছুৱা বতাহজাক লগত লৈ ফাগুন নামিল ধৰালৈ, গছ বন লঠঙা কৰিলে, হালধীয়া পাতেৰে গছৰ গুৰি থাকিলে। লঠঙা গছত মদাৰ পলাশে সোণত শুৱগা চৰালে, বগা ৰঙা বেঙুনীয়া ভিন্ন ফুলৰ সমাহাৰে মন পান মতলীয়া কৰিলে। পলাশ শিমলু মদাৰে আকাশতো আবিৰ সানিলে, ফাগুনত ধৰা হয় ধুঁৱলি কুঁৱলি, ধূলিৰ ধোঁৱাই গৈ আকাশতো চাং পাতিলে। গছ বন ঘৰ দুৱাৰ বায়ু সকলোতে ধূলিৰ ফাকু খেলিলে। গছে কুঁহিপাত মেলিলে, তাতে পৰি ভিন্ন ৰঙী চৰায়ে ভিন্ন সুৰে গীত জুৰিলে। আমে মলিয়ালে, কঁঠালে মুচি পেলালে, বসন্ত অহাৰ আগজাননী দিলে। নানা ফুলে দুবৰিত দলিচা পাৰি ফাগুনক বিদায় দি বসন্তক স্বাগতম জনালে।